আমি প্ৰশাসনক 1 ঘণ্টা সময় দিলো। 1 ঘণ্টা সময় আমি ইয়াত থাকিম। যদি নহয় তাৰ পিছত প্ৰতিবাদী কাৰ্যসূচী বেলেগ ধৰণৰ হ'ব, কিন্তু পিছত কিন্তু বেলেগ হ'ব। তেতিয়া কিন্তু আকৌ কৃষ্ণগাঁৱলৈ কাহি মধুসূদন দেখিব। আজিৰ ভটিয়াপাৰত 700 মিটাৰ য'ত আমাৰ গেছ নিৰ্গত হৈছে, তাৰ ভিতৰত 700 মিটাৰ ডিষ্টেন্সত এজন ল'ৰা উশাহ বন্ধ হৈ পেলাই উশাহ ল'ব নোৱাৰি আজি আইচিইউত পৰি আছে মেডিকেলত। নহ'লে কৃষ্ণগাঁৱলৈ আহক। অঞ্চলত যিখিনি মানুহ ক্ষতিগ্ৰস্ত হৈছে সকলোকে এওঁলোকে পইচা দিব লাগিব। মিনিমাম 1 লাখ টকাকে প্ৰতি ঘৰত দিব লাগিব, প্ৰতি ঘৰত দিব লাগিব। কাৰণ ইয়াৰ গুণদামী বহুত হৈ গ'ল শিৱসাগৰত। ই তেল চোৰহে আছিলে, ই তেল চোৰ আছিলে আজি 10 বছৰ নে 15 বছৰ আগত। এইবোৰ পইচা চব তেল চুৰি পইচা। এটা তেল চোৰৰ তলত শিৱসাগৰ নাথাকে। ই এটা তেল চোৰ, তেল চোৰটোৰ তলত শিৱসাগৰ নাথাকে। শিৱসাগৰ খিলঞ্জীয়া জনগণ তেল চোৰৰ তলত নাথাকে। ই তেল চোৰে, ইয়াক গোটেই হিষ্ট্ৰী মোক সোধক না, মই কৈ দিম হা। আৰু সেইকাৰণে এই তেল চোৰটোৰ বিৰুদ্ধে আন্দোলনৰ যে নিয়মতে পুলিচ আহিব নালাগিছিলে। পুলিচে তেল চোৰটোক ধৰি আনি আমাৰ আগত হাজিৰ কৰিব লাগিছিলে। গতাই বাৰু দিব নোৱাৰে, কিন্তু তেল চোৰটোক পুলিচে ধৰি আনিব লাগিছিলে হা। চোৰৰ পইচা থাকিলেও আজিকালি ৰজা হৈছে, আৰু সেইকাৰণে এইবিলাক নহ'ব। এতিয়া ইহঁতৰ মানুহ ওলাই আহিব লাগিব। ONGC কোনো একশ্যন লোৱা নাই তেওঁৰ বিৰুদ্ধে? ল'ব লাগিব, নহ'লে ONGC বন্ধ কৰি দিয়া হ'ব। নাই, মই কৈছো নহয়, এওঁ মুখ্যমন্ত্ৰীতকৈ ওপৰত। এই পইচাৰ ইমানেই দাম্ভিকতা হৈছে তেল চোৰৰ, ই মুখ্যমন্ত্ৰীতকৈ নিজকে ওপৰত ভাবিব লৈছে। আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু হৈ থাকিব। আৰু চাওঁ, এতিয়া যদি ইহঁতৰ কোনো কৰ্তৃপক্ষ ওলাই নাহে, তেতিয়াহ'লে এইখন গেট বগাই পাৰ হ'বলৈ আমাৰ ল'ৰাক 10 মিনিট সময়ো নালাগে দেই। গোটেই আৰক্ষী বিভাগৰ গোটেই মানুহখিনি খিলঞ্জীয়াৰ কাৰণে, অসমীয়া মানুহ কাৰণে আমি সংঘাতত এতিয়ালৈকে লিপ্ত হ'ব বিচৰা নাই। আৰু যদি এওঁলোকৰ মানুহ ওলাই নাহে, তেতিয়াহ'লে এখন সংঘাত হ'ব। আৰু আমাৰ ল'ৰা জেললৈ যাবলৈ সাজু আছে, আমি সাজি আছো। সেইটোৱেতো কৈছো, ক্ষতিপূৰণটো দিয়াটো বাদ দিয়ক, সি ঘৰত মাত এষাৰ দিবলৈও নকয় যোৱা কোনো কৰ্মচাৰীজনৰ নিজেও নকয়। আৰু সেইকাৰণে এইবিলাক গুণ্ডাৰ বিৰুদ্ধে, এইবিলাক তেল চোৰৰ বিৰুদ্ধে আন্দোলন চলি থাকিব।